নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস ৰাজ্যৰ এটা প্ৰান্তত সংঘটিত হৈছে এনে এটি ভয়ানক কাণ্ড যিটো কাণ্ডৰ বিৱৰণ শুনিলে আপোনাৰো ভয়তে হয়তো হাত ভৰি লুকাব এটা কণমানিক প্ৰশিক্ষণ দিয়া হৈছে কিদৰে এক প্ৰকাৰে অনৈতিক কাৰ্যকলাপত জড়িত হ'ব পাৰি প্ৰথমে মন কৰক সিসিটিভিত বন্দী হোৱা এটি ভয়ংকৰ দৃশ্য এই দৃশ্যটো মৰিগাঁও জিলাৰ দলবাৰীৰ এগৰাকী ব্যক্তিৰ ঘৰত এটি শিশুক লগত লৈ দুগৰাকী ব্যক্তিয়ে এঘৰ গৃহস্থৰ পৰা গৰু চুৰ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমান গৰু চুৰিৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে কিন্তু মৰিগাঁৱত যি গৰু চুৰি ঘটনা হ'ল এই ঘটনাই কিন্তু বহু কথা এক প্ৰকাৰে উনুকিয়াই থৈ গ'ল শিশুক বাৰু অপৰাধ জগতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে নেকি নে একাংশ লোকে শিশুক এনেবোৰ সহ্য প্ৰবৃত্তিত জড়িত কৰাবলৈ এক প্ৰকাৰে প্ৰশিক্ষণ দিছে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষীয়ে ভুক্তভোগী ব্যক্তিগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে এগৰাকী লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সকলো পোহৰলৈ আহিব কিন্তু মৰিগাঁৱৰ এই যি ঘটনা এই ঘটনাক লৈ এক প্ৰকাৰে সচেতন মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে কিদৰে এটি শিশুক এনেবোৰ কাৰ্যত জড়িত কৰাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ দৃশ্য সিসিটিভিত বন্দী হৈ লৈছিল আৰু সেই সিসিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে যদিও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই হেৰুৱা সেই গৰু নাইবা সেই শিশুটি প্ৰশ্ন হয় এইসকল কেনে ধৰণৰ লোক যিসকলৰ এই বিকৃত মানসিকতাৰ বাবে উঠি অহা প্ৰজন্মক এনেবোৰ কাৰ্যত জড়িত কৰাইছে সমান্তৰালকৈ এই যি কাৰ্য সিসিটিভিত বন্দী হোৱা এই ফুটেজ কেৱল গৰু চুৰি নাইবা এটি কণমানিক এনেবোৰ অনৈতিক কাৰ্যকলাপৰ প্ৰশিক্ষণ দিয়া বিষয়টোতে সীমাবদ্ধ হৈ থকা নাই যিগৰাকী ব্যক্তিৰ ঘৰৰ পৰা গৰুটো চুৰ হৈছে সেই ব্যক্তিগৰাকী হৈছে এটা সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী এক প্ৰকাৰে নিৰাপত্তাহীনতাত ভুগিছে সংবাদকৰ্মী আৰু সংবাদকৰ্মীৰ পৰিয়ালবৰ্গ অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজৰ হৈ অনবৰতে কাম কৰি থকা এই সকল সাংবাদিকৰো যেন এক প্ৰকাৰে নিৰাপত্তা নোহোৱা হৈছে কিয়নো সেই চুৰে হয়তো জানে যে সাংবাদিকগৰাকীয়ে দিনটোৰ বেছিভাগ সময়ে সংবাদ সংগ্ৰহত জড়িত হৈ থাকে তাৰে হয়তো সুযোগ গ্ৰহণ কৰি একাংশই এবাৰ টাৰ্গেট কৰি লৈছে সংবাদকৰ্মীৰ বাসগৃহ প্ৰশ্ন হয় গৰু চুৰি হৈছে শিশুক এই অপৰাধ জগতৰ লগত জড়িত কৰোৱা হৈছে সংবাদকৰ্মীৰ ঘৰত এনেবোৰ কাৰুকাৰ্য কৰা হৈছে যিবোৰ কাৰুকাৰ্যই হয়তো পৰৱৰ্তী সময়ত ইয়াতকৈও ভয়ংকৰ ৰূপ ল'ব সিসিটিভিত যদি দৃশ্যসমূহ বন্দী নহ'লহেঁতেন হয়তো কেতিয়াও আপুনি বিশ্বাস কৰিব নোৱাৰিলেহেঁতেন যে একাংশ লোকে কণমানিসকলকো এই সময়ত সহ্য বৃত্তিত জড়িত হ'বলৈ প্ৰশিক্ষণ দিছে আমি পুনৰ কৈছোঁ পৰৱৰ্তী সময়ত সকলো জল পট হ'ব মৰিগাঁও আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে আৰু এইবোৰ সমাজৰ যি অপহংস সমাজৰ যি কলংক যিসকলে উঠি অহা শিশুসকলকো এনেবোৰ অনৈতিক কাৰ্যকলাপত জড়িত কৰিছে সেইসকলক বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সকলো স্পষ্ট হ'ব আৰু এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ ভুক্তভোগী সংবাদকৰ্মীগৰাকীৰ মন্তব্য মোৰ গৰু এটা নিশা গোহালিৰ পৰা চুৰি হৈছে কিন্তু বৰ আচৰিত কথা এটা এবাৰ আমি দৃষ্টিগোচৰ হৈছে যে মোৰ ঘৰৰ ওচৰতে যিটো মছজিদ আছিলে মই সেই মছজিদৰ চিচি কেমেৰাত যিটো নিৰীক্ষণ কৰিলোঁ চিচি কেমেৰাৰ ফুটেজ নিৰীক্ষণ কৰোঁতে তাত এটা বৰ সাংঘাতিক দৃশ্য আমি দেখিবলৈ পালোঁ এই চুৰি কাৰ্যত গৰুটো চুৰি কৰি নিয়া তিনিজন ব্যক্তিয়ে নিছিলে তিনিজন ব্যক্তিৰ মাজত এটা শিশু আছিলে
গতিকে এইবাৰ যি চুৰি কাৰ্যত আমি শুনি আছিলোঁ যে গৰু চুৰি কাৰ্যত বিভিন্ন ধৰণৰ ব্যক্তি জড়িত হৈ থাকে, কিন্তু এইবাৰ আমি দেখা পালোঁ যে শিশু ব্যৱহাৰ হৈছে গৰু চুৰি কাৰ্যত। আমাৰ সমাজৰ কাৰণে এটা বৰ অশনি সংকেত, আমাৰ সমাজখনৰ কাৰণে এটা ভয়ংকৰ খবৰ যে এইবাৰ গৰু চুৰি কাৰ্যত শিশু ব্যৱহাৰ হৈছে, এটা নাবালক শিশু ব্যৱহাৰ হৈছে। আৰু এই গৰু চুৰি সন্দৰ্ভত বৰ্তমান মৰিগাঁও সদৰ থানাত এটা মই এজাহাৰ দাখিল কৰিছোঁ, এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু সেই এজাহাৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে এজনক সোধপোছৰ কাৰণে আটক কৰিছে বুলি গম পাইছোঁ। আৰু আশা ৰাখিছোঁ যাতে মৰিগাঁও আৰক্ষীয়ে এই যি গৰু চুৰিত যিবোৰ লোক জড়িত হৈ আছে, কোনে এই শিশুক ব্যৱহাৰ কৰিছে, এই সকলো তদন্ত কৰি যাতে এটা উচিত ব্যৱস্থা কৰে। আৰু যিটো এটা ভয়ংকৰ এটা খবৰ যে গৰু চুৰিত যিটো বা চুৰি কাৰ্যত যে শিশুক ব্যৱহাৰ কৰিছে, এইসকল লোকক মৰিগাঁও আৰক্ষী প্ৰশাসনে যাতে অতি সোনকালে উলিয়াই এটা কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰে। লগতে গৰুটো যিটো গৰু চুৰি হৈছে, এই চুৰি হোৱা গৰুটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যাতে মৰিগাঁও আৰক্ষীয়ে সবল ভূমিকা গ্ৰহণ কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।